মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক পঢ়াম মই ভগ্নাংশৰ যোগ আৰু বিয়োগ। বহু ছাত্ৰছাত্ৰীয়ে টান পায় যেতিয়া এটা অংকত ভগ্নাংশৰ যোগ আৰু বিয়োগ পায় তেতিয়াই তেওঁলোকে প্ৰব্লেম পাই যায়, যাৰ ফলত অংকটো সম্পূৰ্ণ কৰিব নোৱাৰে। গতিকে আজিৰ ভিডিঅ'টো যদি লাষ্টলৈকে চোৱা তোমালোকে 100% বুজি পাবা, আৰু যদি বুজিও কিবা অসুবিধা আছে কমেন্ট সেকশন দি আছে, কমেন্ট সেকশনত তোমালোকে কবা কোনখিনি বুজি পোৱা নাই। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উপৰি তোমালোকে এটা ভাল খবৰ, কিয়নো মেথছৰ বাবে এতিয়া তোমালোকে টিউচনৰ কোনো প্ৰয়োজন নাই। মাহেলী 500 পৰা 1000 টকা দিয়াৰ কোনো প্ৰয়োজন নাই, মানে 12 দিনত। ছাত্ৰ-ছাত্ৰীসকল মাত্ৰ 99 টকাত ক্লাছ 6 পৰা ক্লাছ 10 লৈকে অনলাইন টিউচনৰ সুবিধা আছে। SR এডুকেশ্যনৰ তৰফৰ পৰা আমাৰ পৰাই তোমালোকে পঢ়িব পাৰিবা মাত্ৰ 99 টকা লাইভ ক্লাছৰ জৰিয়তে। যিসকল ছাত্ৰ-ছাত্ৰী জইন হ'ব বিচাৰে তোমালোকে 9994628219 এই নম্বৰটো SMS কৰি তোমালোকে জইন হৈ লোৱা। মেথছ একেবাৰে সহজ হৈ যাব। গতিকে তোমালোকে জইন হৈ লোৱা, এটিত SMS কৰিবা, তোমাৰ নাম, ক্লাছ আৰু ডিস্ট্ৰিক্টখন দিলেই হৈ যাব। এতিয়া আমি আহিলো ভগ্নাংশৰ যোগ আৰু বিয়োগ। ঠিক আছে, ভগ্নাংশৰ যোগ আৰু বিয়োগ চাবা একদম সহজ হ'ব। প্ৰথমটো কি দিয়া আছে 4/5 প্লাছ 2/5 দিয়া আছে। কি কৰিবা, যদি একে চোৱা, আমি যদি হৰটো এইটোক আমি হৰ বুলি কওঁ আৰু ওপৰটোক আমি কি বুলি কওঁ লব বুলি কওঁ, নহয়? যদি অৰ্থাৎ তলৰ সংখ্যাটো যদি একে থাকে, হৰটো যদি একে থাকে, তেতিয়াহ'লে তোমালোকে কি কৰিবা, ইয়াত হৰ কিমান আছে 5 আছে, গতিকে 5 দিবা অৰ্থাৎ 5 দিবা, আৰু ওপৰ দুটা ডাইৰেক্ট যোগ কৰিবা, 4 দিয়ে 6। বুজি পালা এনেকুৱা? যদি হৰ কেইটা একে থাকে অৰ্থাৎ তলৰ কেইটা একে থাকে, তেতিয়া তোমালোকে কি কৰিবা, তোমালোকে কৰিবা যি আছে সেই সংখ্যা একে থকা সংখ্যা এটা লিখিবা, 5 আছে যিটো 5 আছে 5 লিখিবা, আৰু ওপৰত কি আছে 4 দিয়ে 4 আৰু 2 যোগ কৰিলে হ'ল কিমান হ'ব 6। যদি এইটো এনেকৈ থাকে, যদি এক নম্বৰটো যদি এনেকৈ থাকিল 4/5 মাইনাছ 2/5, যদি বিয়োগ থাকে তেতিয়া কি কৰিবা, তেতিয়াও একে ধৰণৰ তোমালোকে কি কৰিবা, যিহেতু আমি যে হৰটো একে থাকে অৰ্থাৎ 5 হ'ব, আৰু কি হ'ব 4 পৰা 2 গ'লে, আগতে যোগ কৰিছিল 4 দিয়ে 6 পাইছিলো, এবাৰ 4 পৰা 2 গ'লে কিমান হ'ব 2 হ'ব। এইটোৱে হ'ব ইয়াৰ এনসাৰ হ'ল। তাৰপিছত নেক্সট আমি চাম, ইয়াতো একে কি আছে, দুইটা হৰটো একে আছে অৰ্থাৎ তলৰ সংখ্যাটো একে আছে, কিমান আছে 6 আছে, গতিকে 6টো ইয়াৰে এটা 6 দিবা, আৰু ওপৰত 1 3 কিমান হ'ব 4 হ'ব, গতিকে 3 1 4 অৰ্থাৎ 1 3 4 হ'ব। মানে যদি হৰটো একে থাকে তেতিয়া তোমালোকে তাৰে সংখ্যাটো লিখিবা, যিটো সংখ্যা সেইটো লিখিবা, আৰু ওপৰৰ ডাইৰেক্ট যোগ কৰিবা। যদি এইটো এনেকৈ থাকিল হয়, বিয়োগ থাকিলে তেতিয়া কি কৰিলেহেঁতেন 1/6 মাইনাছ 3/5, যি সংখ্যাই নাথাকক কিয় 3/6 হ'ব। ইয়াতো তোমালোকে কি কৰিলাহেঁতেন, তেতিয়াহ'লে 6 আছে দুইটাতে, গতিকে হৰটো আছে 6 লিখিবা, আৰু ওপৰ দুটা বিয়োগ কৰিবা, 1 পৰা 3 গ'লে কিমান হয়, গতিকে -2 হ'ব। কিয় চোৱা 1 আছে, এফালে -3 আছে, গতিকে তোমাৰ 3 টকা ধাৰ আছে, 1 টকা জমা আছে, মানে কেই টকা ধাৰ আছে 2 টকা ধাৰ আছে, তেনেকুৱা চিষ্টেম হ'লে গতিকে -3 পৰা 1 গ'লে -2 হ'ব, কিন্তু মাইনাছ আছে, আৰু ইয়াত 6টো 6 হ'ব, গতিকে -2 হ'ব ইয়াৰ আছে। ঠিক আছে, নেক্সট আমি 3 নম্বৰটো চাম। ঠিক আছে, 3 নম্বৰটো একেবাৰে সহজ, তোমালোকে গমে পাইছে কি হ'ব, গতিকে কি হ'ব, যিহেতু দুইটা 4 আছে তলৰ সৈতে, অৰ্থাৎ হৰটো যিহেতু 4 আছে, গতিকে 4 দিবা অৰ্থাৎ 4 দিবা, আৰু ইয়াত ওপৰত কি আছে 1 আৰু 1, 1 + 1 কিমান হ'ব 2 হ'ব, গতিকে হ'ব এইটো এনসাৰ। গতিকে এইটো এনেকৈ লিখিব পাৰা, এইটো সৰু কৰিলেও কৰিব পাৰা, 2 1 গুণ 2, 2 2 গুণ 4, 2 1 = 2, আৰু 2 2 = 4, এনেকৈ লিখিব পাৰা। গতিকে তোমালোকে নিশ্চয় গম পালা, তোমালোকে ইয়াত দুইটা একে থাকিল তাৰ লিখিবা, আৰু তাৰ ওপৰ সংখ্যা কি কৰিবা যোগ কৰিবা। এতিয়া নেক্সট কি হ'ব, নেক্সট বিগ থাকিলে কি হ'ব, বিগ থাকিলে হ'ব 1/4 মাইনাছ 1/4, হয়নে? কি হ'ব, ইয়াৰ এটা হ'ব, গতিকে 1 - 1 মানে কিমান 0 হ'ব, গতিকে 0 মানে এইটো গোটেই 0 হ'ব। এতিয়া বুজি পালা, এইটো হ'ল আপোনাৰ। গতিকে নেক্সট আমি নিয়মটো পঢ়িম, নেক্সট নিয়মটো তোমালোকে চাই লোৱা। আৰু যদি এনেকৈ থাকে চোৱা, আগতে আমি পাইছিলো হৰটো একে আছিল, তলৰ সংখ্যাকেইটা একে আছিল, কিন্তু যদি বেলেগ থাকে, ইয়াত কি আছে 3/5 প্লাছ 1/3, গতিকে ইয়াত চোৱা তোমালোকে দেখা পাইছা হৰকেইটা বেলেগ বেলেগ। তেতিয়া তোমালোকে কি কৰিবা চোৱাচোন, এতিয়া তোমালোকে এটা কাম কৰিবা, এই 5 3 পূৰণ কৰিবা। কিয় কৰিব দিলো, কাৰণ 5 আৰু 3 দুইটা সংখ্যাকে কোনো এটা সংখ্যাৰে হৰণ নাযায়। যদি আমাৰ 4 আৰু 6 থাকিলে তেতিয়া কি 2ৰে হৰণ যায়, 2ৰে 4 কো যায়, 2ৰে 6 কো যায়, তেতিয়া আমি লসাগু উলিয়াব লাগে। কিন্তু ইয়াত চোৱাচোন 5 আৰু 3 আছে, গতিকে 3ৰে 5ক মানে কি সংখ্যাৰে হৰণ যাব, 5 আৰু 3 এটা সংখ্যাৰে হৰণ যাব নে, কোনো সংখ্যাৰে হৰণ নাযায়, হয় নহয়? গতিকে চোৱা, গতিকে কি 5 3 গুণ কি লিখিবা 15 লিখিবা। ঠিক আছে, যদি ডাইৰেক্ট পূৰণ কৰি দিবা 5 3 গুণ 15 হ'ব, মানে লসাগু 15 হ'ব। কিয় হ'ব মই তোমালোকক চাম, দেখাই দিম। 5 আৰু 3 চোৱা, 5ক 5ৰে কেইবাৰ যায়, 1 দিয়া যায়, 1 দি 5ক 5 বাৰ যায়, 1 দি 3 3 বাৰ যায়, অৰ্থাৎ
এইবিলাক যিবিলাক মৌলিক সংখ্যা হয় তেতিয়া সেইবিলাক অকল একেৰে হৰণ যায় দুইটা সংখ্যা গতিকে কিমান হ'ব 1 5 গুণ 5 5 3 গুণ 15 হ'ব তেনেকৈ ল'ব পাৰা বা তোমালোকে সহজকে কৈছো যদি তোমালোকে কি কৰা ডাইৰেক্ট পূৰণ কৰি দিবা যদি কোনো সংখ্যাৰে হৰণ নাযায় গতিকে 5 3 গুণ 15 হ'ব ঠিক আছে এতিয়া তোমালোকে চোৱা 5 ৰে 15 কেইবাৰ যাব 5 ৰে 15 কেইবাৰ যাব 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 তিনিবাৰ যাব হয়নে 5 ৰে 15 তিনিবাৰ যাব লগত ওপৰত কি আছে 3 আছে সেই 3টো কি কৰিবা পূৰণ কৰিবা ঠিক আছে কি কৰিলো মই 5 ৰে 15 কেইবাৰ যাব 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 লগত কিমান আছে 3 আছে 3টো মই কি কৰিলো পূৰণ কৰিলো এবেলা যোগ আছে যোগ দিবা 3 ৰে 15 কেইবাৰ যাব 3 1 গুণ 3 3 2 গুণ 6 3 2 9 3 4 গুণ 12 3 5 গুণ 15 বাৰ 15 5 বাৰ যাব 3 ৰে 15 5 বাৰ যাব লগত কি আছে 1 আছে ঠিক আছে এনসার ওলাই গৈছে ওলাবই 15 থাকিল তাৰ পিছত 3 3 গুণ 9 5 1 গুণ 5 থাকিল কি থাকিব এতিয়া 9 5 কিমান হ'ব 14 তলত কিমান থাকিল 15 এইটোৱে হ'ল এনসার এইটোৱে এনসার ইয়াত কি অসুবিধা থাকিল কোৱা এইটোৱে হ'ব ইয়াৰ ভগ্নাংশ আমি সৰল কৰিলো বা যোগ কৰিলো নেক্সট চোৱা নেক্সট কি আছে চোৱা তোমালোকে ইয়াত 10 আছে ইয়াত 5 আছে গতিকে 5 ৰে 5ক একবাৰ যায় 5 ৰে 10ক দুবাৰ যায় গতিকে ডাইৰেক্ট এটা সিস্টেমত কৰিব পাৰি যদি এইটো সংখ্যা এইটো হৰণ যায় তেতিয়া 10 হে হ'ব ইহঁতৰ তলত হ'ব এই লসাগু গতিকে তোমালোকে কৰি চোৱা কি আছে 10 আৰু 5 আছে গতিকে 5 ৰে কাক যে 5 ৰে দুইটাকে হৰণ যায় জানোনে 5 ৰে 10কো হৰণ যায় 5 ৰে 5কো হৰণ যায় সেইটো এলসিএম উলিয়াব লাগে মই দৰকাৰ এলসিএম উলিয়াব এটা ধুনিয়াকে তোমালোকক তৰিকা নেক্সট এটা ভিডিঅত তোমালোকক বুজাই দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এতিয়া 5 ৰে 10ক কেইবাৰ যাব 5 1 গুণ 5 5 2 গুণ 10 হ'ব হয়নে এতিয়া কমা 5 ৰে 5 দি 5ক কেইবাৰ যাব 5 1 গুণ 5 হ'ব আৰু যাবনে সংখ্যাৰি কাৰোবাক 2 আৰু 1ক হৰণ নাযায় গতিকে ডাইৰেক্ট পূৰণ কৰি দিলে হ'ল 5 2 গুণ 10 10 1 গুণ 10 হ'ব গতিকে ইহঁতৰ লসাগু কিমান হ'ব 10 হ'ব এতিয়া চোৱা 10 ৰে 10ক কেইবাৰ যাব একবাৰ যাব 10 1 গুণ 10 গতিকে একবাৰ যাব লগত কি থাকিল 1 থাকিল প্লাস যোগ দিবা 5 ৰে 10ক কেইবাৰ যাব 5 1 গুণ 5 5 2 গুণ 10 দুবাৰ যাব লগত কিমান আছে 9 আছে 9 দিব ঠিক আছে এতিয়া চোৱা 1 1 গুণ 1 তাৰ পিছত 2 9 গুণ 18 তলত কিমান থাকিল 10 এবেলা থাকিল 10 18 1 19 এটো হ'ব এনসার একদম সহজ হয় নহয় নেক্সট চোৱা নেক্সট আৰু সহজ ঠিক আছে আটাইখিনি নিয়ম তোমালোকে পঢ়ি লোৱা ইয়াত কি আছে তোমালোকে চোৱা 9 আৰু 8 কি সংখ্যাৰে 9 আৰু 8 হৰণ যায় নে কৰি চোৱা 9 আৰু 8 কি সংখ্যাৰে যাব 2 ৰে 8ক যায় 2 ৰে কিন্তু 9ক নাযায় 3 ৰে 9 ৰে কিন্তু 8ক নাযায় যদি দুইটা সংখ্যা নাযায় তেতিয়ালে তোমালোকে এটা কাম কৰিবা আগৰটো নিচিনা প্ৰথমটো নিচিনা পূৰণ কৰি দিবা 8 9 গুণ 8 9 গুণ 8 8 8 8 9 72 ঠিক আছে 72 9টা মুখস্থ কৰিবা 8 9 গুণ 72 এটা 9 ৰে 72 কেইবাৰ যাব 9 8 গুণ 72 গতিকে 8 বাৰ যাব 9 ৰে 72 8 বাৰ যাব লগত কি থাকিল 6 আছে 6 কৰিবা যোগ আছে যোগ দিবা 8 দি 72 কেইবাৰ 9 বাৰ যাব গতিকে 9 লগত 1 পূৰণ কৰিবা 9 1 গুণ 9 হ'ব তলত কিমান থাকিল 72 থাকিল এতিয়া 8 6 গুণ 48 যোগ 9 1 গুণ 9 গতিকে কিমান থাকিল 72 থাকিল তাৰ পিছত 8 9 17 7 হাতে গলে তাৰ পিছত 4 5 53 এইটো হ'ব ইয়াৰ আনসার ঠিক আছে একদম সহজ তোমালোকে ধুনিয়াকে চাই লোৱা এতিয়া যদি আমি এই গিটাকে আমি বিয়োগ কৰোতে কি হ'ব জাস্ট বিয়োগ চিনটো দিলে হ'ল আমি এতিয়া গিটা কি কৰিম বিয়োগ কৰিম ঠিক আছে এটা আমি বিয়োগ কৰিম কি হ'ব একদম আগৰ নিচিনা জাস্ট বিয়োগ থাকিলে যোগ আৰু বিয়োগ যোগটো যদি তোমালোকে বুজি পাইছা বিয়োগটো একেবাৰে বুজি পাবা ঠিক আছে কাৰণ যোগটো আৰু বিয়োগটো একে ধৰণৰ ইয়াতো একেদৰে কি হ'ব আগৰটো নিচিনা 5 3 গুণ কিমান হ'ব 15 হ'ব এটা 3 ৰ পৰা 5 ৰে 15 কৰা 5 ৰে 15 কেইবাৰ যাব এইমাত্ৰ বলো 3 বাৰ যাব লগত কি থাকিল 3 থাকিল মাইনাস আছে মাইনাস দিবা আগতে প্লাস আছিল প্লাস দিছিল এবাৰ মাইনাস আছে মাইনাস দিবা 3 ৰে 15 কেইবাৰ যাব 5 বাৰ যাব অৰ্থাৎ 5 বাৰ যাব 3 5 গুণ 15 লগত 1 আছে 1 দিবা এতিয়া চোৱা তলত 15 থাকিল 3 3 গুণ 9 5 1 গুণ 5 থাকিল গতিকে কি একেবাৰে সহজ নহয় 15 থাকিল 9 পে 5 গলে 4 হ'ব এটো আনসার হয় না জাস্ট বিয়োগটি কৰিলে হ'ল গতিকে যোগ বিয়োগ একে বুলিয়ে কৈছো মই ঠিক আছে এতিয়া কি কৰিবা তোমালোকে এইমাত্ৰ কৰিলা 10 আৰু 5 ৰ লসাগু কিমান পালা চোৱা 5 আৰু 10 ৰ লসাগু গতিকে 5 ৰে 5 1 গুণ 5 5 2 গুণ 10 গতিকে 5 1 গুণ 5 5 2 গুণ 10 অৰ্থাৎ 10 আৰু 5 ৰ লসাগু কিমান হ'ব 10 হ'ব গতিকে 10 লিখা এতিয়া 10 ৰে 10ক কেইবাৰ যাব একবাৰ যাব লগত কিমান আছে ওপৰত 1 আছে মাইনাস দিবা 5 ৰে 10ক কেইবাৰ যাব 5 2 গুণ 10 দুবাৰ যাব লগতে 9 আছে 9 দিবা ঠিক আছে কি দিলো 5 ৰে 10ক দুবাৰ যাব লগত 9 আছে 9 দিবা ইয়াত 10 থাকিল ঠিক আছে 10 থাকিল 1 1 গুণ 1 তারপরে 2 9 গুণ 18
গতে সোয়া 10 থাকিল 18 পৰা 1 গলে কিমান হ'ব যেটো মাইনাসটো আছে 18 এফালে 1 আছে 18 পৰা 1 গলে কিমান হ'ব 17 হ'ব গতে 18 টকা ধৰা হল 18 টকা তোমাৰ বাকি আছে 1 টকা তো জমা আছে তোমাৰ জমা আছে কিমান টকা থাকিল বাকি 17 টকা থাকিল গতে -17 হ'ব একদম সহজ 18 পৰা 1 গলে 17 যেটো 18 তো মাইনাসত আছে গতে মাইনাস হ'ব মাইনাস দিবা নেক্সট সোয়া নেক্সট কি দিয়া আছে ইয়াতো একেদৰে 9 আৰু 8 লখাও কিমান মই কলোৱে যদি দুইটা সংখ্যা কোনো সংখ্যাৰে হৰণ না যায় ডাইৰেক্ট পূৰণ কৰি দিবা 8 9 গুণ 72 ঠিক আছে 9 ৰে 72 কেইবাৰ যাব 8 বাৰ যাব পূৰণ কি হ'ব 6 মাইনাস 8 ৰে 72 কেইবাৰ যাব 9 বাৰ যাব লগত কি আছে 1 আছে 1 লিখিবা ইয়াত তলত 72 থাকিল গতে 8 6 গুণ 48 9 1 গুণ 9 হয়নে গতে 72 লিখা এটা 18 পৰা 9 গলে 9 থাকিল হয় না 18 পৰা 9 গলে 9 থাকিল আৰু কিমান থাকিল 3 থাকিল কিমান হল 39 হ'ব এটো হ'ব ইয়াৰ আনসাৰ এটো হ'ব ইয়াৰ আনসাৰ হয় না একদম সহজ হয় না নহয় চাই লবা এইবাৰ তোমালোক লৈ আছো মই তিনিটা যদি থাকে তেতিয়া কি কৰিবা ঠিক আছে বহুতে ভাবে তিনিটা থাকিলে কি কৰিবা মানে অসুবিধা পায় হয় নহয় গতিকে এতিয়া কোনো চিন্তা কৰিব নালাগে তিনি থাকিলে কি কৰিবা আগৰটো নিচিনা নিয়ম হে দুটা থাকক তিনি থাকক একে নিয়ম তোমালোকে কি কৰিবা প্ৰথমতে হৰ গিটা আমি কৰিব লাগিব হৰ গিটা কি কৰিবা ইহত লখাগু উলিয়াব লাগিব কাৰ কাৰ 15 10 আৰু 5 মই লিখি দিছো 15 10 আৰু 5 ইয়াত কি হেৰে হৰণ যাব আটাই গিটা দেখা পাইছো 5 ৰে 15 কো হৰণ যায় 5 ৰে 10 কো হৰণ যায় 5 ৰে 5 কো হৰণ যায় এটা 5 ৰে 15 কে বাজাব 5 3 গুণ 15 5 ৰে 10 কে বাজাব 5 2 গুণ 10 5 ৰে 5 কে বাজাব 5 1 গুণ 5 আৰু কোনবা সংখ্যা যাবনে না যায় ডাইৰেক্ট পূৰণ কৰি দিবা 5 9 15 15 গুণ 30 30 1 গুণ 30 মানে যিগিটা গল হেগিটা ডাইৰেক্ট পূৰণ কৰিবা 5 9 15 15 গুণ 30 30 1 গুণ 30 গতি ইহতৰ লখাও কিমান হ'ব 30 হ'ব হল এতিয়া 15 ৰে 30 কেইবাৰ যাব কোনে নাজানা সকলোৱে জানা হয় না 15 1 গুণ 15 2 15 30 দুইবাৰ যাব লগত থাকিল 3 প্লাস 10 ৰে 30 কেইবাৰ যাব 10 1 গুণ 10 10 গুণ 20 10 3 গুণ 30 গতে তিনিবাৰ যাব লগত কি থাকিল 2 থাকিল যোগটো যোগ দিবা 5 ৰে 30 কেইবাৰ যাব 5 1 গুণ 5 5 2 গুণ 10 5 3 15 5 4 গুণ 20 5 6 গুণ 30 লগত 7 আছে 7 দিবা এতিয়া চোৱা তোমালোকে তলত 30 থাকিল এতিয়া চোৱা 2 3 গুণ 6 3 2 গুণ 6 6 7 6 গুণ 42 ঠিক আছে এতিয়া কৰা কি হ'ব তলত 30 থাকিল না যোগ কৰা 6 6 12 12 আৰু 42 কিমান হ'ব 12 দিলে 2 দিয়ে 4 4 1 5 54 এটি হ'ব ইয়াৰ आंसर ঠিক আছে নেক্সট আমি দুইটো চাও ঠিক আছে এটো আমি এক বুলি ধৰো নেক্সট আমি দুইটো চাও ওকে দুইটো কৰিবা ইয়াত কি হ'ব এবাৰ তোমালোকে চোৱা ইহতৰ আমি লখাগু লম কাৰ কাৰ 2 3 আৰু 4 এটা চা 2 3 আৰু 4 চাবচোন 2 3 আৰু 4 2 ৰে 2 এবাৰ যাব 3 টো ৰল 2 ৰে 4 দুবাৰ যাব মানে আৰু যাব নে না যায় গতিকে চোৱা কেইবাৰ হ'ব 2 1 গুণ 2 2 3 গুণ 6 6 2 গুণ 12 হ'ব লখাগু কিমান হ'ব 12 ঠিক আছে এটা 2 ৰে 12 কেইবাৰ যাব 2 ৰে 12 যাব 2 4 গুণ 8 2 6 গুণ 12 লগত কিমান থাকিল 6 প্লাস 3 ৰে 12 কেইবাৰ যাব 3 ৰে 12 যাব 3 4 গুণ 12 লগত কি থাকিল 5 থাকিল 4 ৰে 12 কেইবাৰ যাব 7 3 গুণ 12 লগত কি থাকিল 3 থাকিল হয়নে বুজি পালা তত কিমান থাকিল 12 থাকিল এটা 6 6 গুণ 36 প্লাস 5 5 4 গুণ 20 প্লাস 3 3 গুণ 9 থাকিল গতে ইয়াত 12 থাকিল 36 আৰু এগিটা যোগ কৰা 9 আইটো কিমান 29 যাব 36 প্লাস 29 যাব এটা যোগ কৰি দিয়া ডাইৰেক্ট 36 প্লাস 29 9 6 15 5 হাতে গলে 3 2 5 7 1 6 সমান হ'ব 65 হ'ব 65 হ'ব লিখি লোৱা বা বুজি লোৱা ঠিক আছে ছাত্ৰসকল নিশ্চয় তোমালোকে বুজি পাইছা যদি বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবা এনেকুৱা আৰু কি টপিকৰ ওপৰত তোমালোকৰ অসুবিধা আছে তোমালোকে কমেন্ট সেকশনত জনাবা লখাগু নে গখাগু নে ভগ্নাংশৰ পূৰণ হৰণ সকলো বিলাক আমি আলোচনা কৰিম যাতে তোমালোকে মেথছ এটা কৰিব পাৰা আৰু তোমালোক মই কৈছোৱে এটা ভাল খবৰ ক্লাস 6 ৰ পৰা 10 লৈকে মাত্ৰ 99 তোমালোকে কৰিব পাৰা মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ চাৰিটা বিষয় একেবাৰে সহজকে সময় আৰু কষ্ট ৰাহি কৰক অনলাইন টিউচন গ্ৰহণ কৰক ঠিক আছে বাই